নমস্কাৰ। আজি আমি ক্লাছ 6 গণিতৰ প্ৰাথমিক আকৃতিসমূহৰ বিষয়ে আলোচনা কৰিম। পাঠ নম্বৰ 6। প্ৰথমতে আমি কিছুমান আকৃতিৰ কথা আমি মনত পেলাওঁ। আমি বিভিন্ন দেখা পোৱা আকৃতি এটা হৈছে এনে ধৰণৰ আকৃতি এটা। এইটো আকৃতিৰ নাম হৈছে ত্ৰিভুজ। অৰ্থাৎ ত্ৰিভুজ বুলি কোৱাৰ কাৰণে হৈছে ইয়াত তিনিডাল বাহু আছে, অৰ্থাৎ তিনিডাল ৰেখাখণ্ড আছে। তিনিডাল ৰেখাখণ্ড যদি বন্ধ হৈ থাকে সেইটো আমি ত্ৰিভুজ আকৃতি বুলি কওঁ। ঠিক তেনেকৈ যদি চাৰিডাল ৰেখাখণ্ড সংযোগ হৈ থাকে তেতিয়াহ'লে সেইটোক আমি চতুৰ্ভুজ বুলি কওঁ। আৰু চতুৰ্ভুজটোৰ যদি বিপৰীত বাহু সমান আৰু সমান্তৰাল হয়, প্ৰতিটো কোণ 90 ডিগ্ৰী হয়, তেতিয়াহ'লে সেইটোক আমি আয়ত বুলি কওঁ। এইটো এটা আয়ত বুলি ক'ব পাৰোঁ, লগতে ইয়াক আমি এটা চতুৰ্ভুজ বুলি ক'ব পাৰোঁ। ঠিক তেনেকৈ আমি বৃত্ত দেখা পাইছোঁ। এইটো এটা বৃত্ত আকৃতি। ঘূৰণীয়া তলখনকে আমি বৃত্ত বুলি কওঁ। এনেধৰণৰ ঘূৰণীয়া তল, এনেধৰণৰ বৃত্ত আকৃতি আমি বিভিন্ন ধৰণৰ বস্তু দেখিছোঁ। ঠিক তেনেকৈ গোলক, যিবিলাক ফুটবল, ভলীবল, টেনিছ বল, এইবোৰ হৈছে গোলক আকৃতি। ৰেখাখণ্ড বুলি ক'লে আমি এটা ত্ৰিভুজ বা চতুৰ্ভুজ যেতিয়া আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়া আমি তাত যিকেইটা বাহু পাওঁ সেইকেইটা হৈছে ৰেখাখণ্ড। ইয়াত যেনেকৈ এতিয়া তিনিটা বাহু আছে, এডাল ৰেখাখণ্ড, এডাল ৰেখাখণ্ড, এডাল ৰেখাখণ্ড। ঠিক তেনেকৈ ইয়াৰ ৰেখাখণ্ড কিছুমান অংকন কৰা হৈ আছে। এইবোৰো একোডাল ৰেখাখণ্ড আমি এইদৰে অংকন কৰোঁ। ইয়াৰ বাহিৰেও আমি পিছৰ পৰ্যায়ত গৈ উচ্চ ক্লাছত গৈ পেলাই আৰু বিভিন্ন আকৃতি পাম। যেনে এইটো এটা আকৃতি হয়, এইটো এটা চুঙা হয়, চুঙা আকৃতি। ঠিক তেনেকৈ এইটো এটা বাকচ আকৃতি, ইয়াৰ নাম ঘনক বুলি কয় কাৰণ বিষবস্তুৰ উচ্চতাৰ সমান থাকে। ঠিক তেনেকৈ এইটো এটা বাকচ আকৃতি। এইটো আকৃতিৰ নাম হ'ব আয়তীয় ঘনক। এইটো এটা বাকচ আকৃতি। বা ঠিক তেনেকৈ আমি পানী খোৱা গিলাচ এটা নিৰ্দিষ্ট এটা আকৃতি হয়। গতিকে এনেধৰণৰ আৰু বিভিন্ন আকৃতি আমি পাইছোঁ পৰিৱেশত। এতিয়া এই আকৃতিসমূহৰ আলোচনা কৰিব গৈ আমি প্ৰথমতে এটা প্ৰশ্ন সমাধান কৰোঁ। এই প্ৰশ্নটো আছে 113 পৃষ্ঠাত আছে। তাত চাৰিডাল ৰেখাখণ্ড অংকন কৰা আছে। সেই চাৰিডাল ৰেখাখণ্ডৰ পৰা আমি উলিয়াব লাগে দুডাল ৰেখা তুলনা কৰি কোনডাল চুটি কোনডাল দীঘল উলিয়াব লাগে। এতিয়া আমি ইয়াত কৈছে যে সাধাৰণ পৰ্যবেক্ষণৰ সহায়ত, সাধাৰণতে লিখা নাই, পৰ্যবেক্ষণৰ সহায়ত গ্ৰেটাৰ দেন আৰু লেছ দেন চিন বহুৱা। গ্ৰেটাৰ দেন মানে এইটো ডাঙৰ এইটো সৰু, লেছ দেন মানে এইটো সৰু এইটো ডাঙৰ। গতিকে সাধাৰণ দৃষ্টিত আমি ইয়াৰ পৰা চাই ক'ব পাৰোঁ যে চি ডি ৰেখাখণ্ডটো আটাইতকৈ দীঘল ৰেখাখণ্ড, আটাইতকৈ ডাঙৰ ৰেখাখণ্ড। ঠিক তেনেকৈ এবিডাল হৈছে আটাইতকৈ চুটি। ঠিক তেনেকৈ ইয়াত যদি আমি ভালদৰে পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে দেখা পাম যে পি কিউ ৰেখাখণ্ডডাল এক্সতকৈ অকণমান ডাঙৰ, অৰ্থাৎ এবিতকৈ অকণমান ডাঙৰ এক্সতকৈ অকণমান ডাঙৰ পি কিউ, আৰু পি কিউতকৈ আটাইতকৈ ডাঙৰ হৈছে চি ডি। এইডাল আমি এনেকৈ তুলনা কৰি চাব পাৰোঁ। স্কেল ব্যৱহাৰ কৰিব দিয়া নাই, যিহেতু আমি এনেকৈ জুখি চাব পাৰোঁ। এনেকৈ জুখি চালে আমি গম পাম যে পি কিউ ৰেখাখণ্ডডাল এক্সতকৈ ডাঙৰ। গতিকে আমি ইয়াত গ্ৰেটাৰ দেন আৰু লেছ দেন বহাব লাগে এ বি। আৰু প্ৰথমতে আমাৰ 1 নম্বৰ কৈছে যে এ বি আৰু পি কিউ কোনডাল ডাঙৰ হ'ব, গ্ৰেটাৰ দেন হ'ব নে লেছ দেন হ'ব। তাত এ বিডাল ডাঙৰ হয় নে পি কিউডাল ডাঙৰ হয়। এতিয়া আমি এ বি চাওঁ, এইডাল এ বি, এইডাল পি কিউ। গতিকে আমি সাধাৰণ পৰ্যবেক্ষণৰ দ্বাৰা গম পাইছোঁ যে পি কিউডাল এ বিতকৈ ডাঙৰ বা এ বিডাল পি কিউতকৈ সৰু, চুটি। যদি আমি এনেকৈ ইয়াত জুখি চাওঁ তেতিয়া আমি গম পাম এইডাল এ বিৰ জোখ, এইডাল পি কিউৰ জোখ। গতিকে এ বিডাল পি কিউতকৈ চুটি হ'লে আমি লিখিব লাগিব লেছ দেন, এ বি পি কিউতকৈ সৰু। ঠিক তেনেকৈ চি ডি আৰু এক্স ৱাই যদি আমি তুলনা কৰোঁ, চি ডি আৰু এক্স ৱাই তুলনা কৰিব লাগিলে ইয়াক আৰু আমি মাৰিৰে জুখি চোৱাৰ প্ৰয়োজন নাই। চি ডিডাল আটাইতকৈ ডাঙৰ হয়, গতিকে চি ডিডাল এক্স ৱাইতকৈ ডাঙৰ হ'ব। এইডাল আমি গ্ৰেটাৰ দেন পাম। পি কিউ আৰু চি ডি যদি আমি তুলনা কৰোঁ, পি কিউ আৰু যদি চি ডি তুলনা কৰোঁ তেতিয়াও আমাৰ কি হ'ব, চি ডিডাল ডাঙৰ বুলি আমি সহজতে দেখিছোঁ, সহজতে ধৰিব পাৰিছোঁ। গতিকে চি ডি পি কিউ লেছ দেন চি ডি হ'ব। পি কিউডাল চি ডিতকৈ সৰু বা চি ডিডাল পি কিউতকৈ ডাঙৰ। ঠিক তেনেকৈ এ বি আৰু এক্স ৱাই যদি আমি তুলনা কৰোঁ, এ বি আৰু এক্স ৱাই, তেতিয়া আমি সাধাৰণ দৃষ্টিত আমি ক'ব পাৰিম যে এই এ বিডাল এক্স ৱাইতকৈ চুটি হয়। গতিকে চুটি মানে সৰু, গতিকে আমি লিখিম লেছ দেন, এ বিডাল এক্স ৱাইতকৈ সৰু হয়। ঠিক তেনেকৈ পি কিউ আৰু এক্স ৱাই যদি আমি তুলনা কৰোঁ, পি কিউ আৰু এক্স ৱাই এই দুডাল খুব কম পাৰ্থক্য আছে। পি কিউডাল কিন্তু এক্স ৱাইতকৈ অকণমান ডাঙৰ, গতিকে আমি লিখিব লাগিব পি কিউ গ্ৰেটাৰ দেন এক্স ৱাই। ঠিক তেনেকৈ 6 নম্বৰ দিয়া আছে এ বি আৰু চি ডি তুলনা কৰিব দিছে, এ বি আৰু চি ডি। গতিকে এ বি আৰু চি ডি তুলনা কৰা খুবেই সহজ, কাৰণ এ বিডাল আটাইতকৈ চুটি, চি ডিডাল আটাইতকৈ দীঘল, আটাইতকৈ ডাঙৰ হয়। গতিকে আমি এইটো লিখিম আমি লেছ দেন। গতিকে এইদৰে আমি সাধাৰণ দৃষ্টিত, সাধাৰণ পৰ্যবেক্ষণৰ সহায়ত আমি গ্ৰেটাৰ দেন লেছ দেন, অৰ্থাৎ কোনডাল ৰেখাখণ্ড চুটি কোনডাল ৰেখাখণ্ড দীঘল, আমি সেইটো উলিয়াব পাৰোঁ। ইয়াৰ পিছত আমি ত্ৰিভুজৰ আকাৰলৈ, ত্ৰিভুজৰ প্ৰকাৰৰ বিষয়লৈ যাওঁ। আমি ইতিমধ্যে প্ৰাথমিক আকৃতি এটা পাইছোঁ যে ত্ৰিভুজ বাহু হিচাপেও আমি তাক শ্ৰেণীবিভাগ কৰিব পাৰোঁ আৰু কোণ হিচাপে তাক শ্ৰেণীবিভাগ কৰিব পাৰোঁ। এতিয়া আমি 2 নম্বৰলৈ যাওঁ। ত্ৰিভুজৰ প্ৰকাৰ, বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ, ত্ৰিভুজৰ
প্ৰকাৰ। আমি বাহু হিচাপে তিনিটা প্ৰকাৰ পাম। আমি যদি এতিয়া তিনিটা ত্ৰিভুজ চাওঁ, আমি তিনিটা ত্ৰিভুজ যদি আমি পৰ্যবেক্ষণ কৰোঁ, ইয়াত তিনিটা ত্ৰিভুজ লৈছোঁ, মই ইয়াত তিনিটা ত্ৰিভুজ লৈছোঁ। প্ৰথমতে এই ত্ৰিভুজটো লৈছোঁ। এই ত্ৰিভুজটো যদি আমি চাওঁ, দেখিম যে ইয়াৰ তিনিটা বাহুৱে সমান। অৰ্থাৎ মই এডাল মাৰিৰে জুখি চাইছোঁ, এই বাহুটো ইমান দীঘল হয়, ঠিক তেনেকৈ এই বাহুটো সিমানেই, ঠিক তেনেকৈ এই বাহুটোৱে সিমান হয়। অৰ্থাৎ তিনিটা বাহুৱে সমান হয়। যদি এটা ত্ৰিভুজৰ তিনিটা বাহুৱে সমান হয়, তেতিয়াহ'লে বাহু হিচাপে তাৰ এটা প্ৰকাৰ হৈছে সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। অৰ্থাৎ এইটো ত্ৰিভুজ হ'ব সমবাহু ত্ৰিভুজ। এইটো কোৱা হ'ব সমবাহু ত্ৰিভুজ। তাৰমানে তিনিটা বাহুৱে সমান, এডাল যিমান দীঘল এডালো সিমান দীঘল, এডালো সিমান দীঘল, সমবাহু ত্ৰিভুজ। আকৌ যদি তিনিটা বাহু সমান নহয়, দুটা বাহুহে সমান হয়, অৰ্থাৎ এইটো এটা ত্ৰিভুজ হয়, ইয়াৰ দুটা বাহুহে সমান হয়। অৰ্থাৎ এই বাহুটো ইমান দীঘল আৰু এই বাহুটো ইমান দীঘল, কিন্তু তৃতীয় বাহুটো ইয়াতকৈ বহুত চুটি। অৰ্থাৎ ইয়াৰ দুটা বাহু সমান হয়, এই বাহুটো আৰু এই বাহুটো সমান হয়। যদি দুটা বাহু সমান হয়, তেতিয়াহ'লে কোৱা হ'ব তাক সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ। ঠিক তেনেকৈ যদি তিনিটা বাহুৱে সমান নহয়, অসমান হয়, ভিন ভিন জোখৰ হয়, এইটো এটা ত্ৰিভুজ লৈছোঁ, ইয়াৰ যদি আমি বাহুকেইটা জুখি চাওঁ, কোনোটোৱে কোনো কাৰোটোৰ সমান নহয়। অৰ্থাৎ এই বাহুটো ইমান দীঘল হয়, ইমান দীঘল আমি জুখি চাইছোঁ মাৰিৰে, এইটো বাহু চাইছোঁ তাৰ সমান নহয়, এইটো বাহু তাৰ সমান নহয়। গতিকে কোনোটোৱে কাৰো সমান নহয়। এই বাহুটো ইমান চাইছোঁ, এইটো বাহু ইয়াৰ সমান নহয়, ঠিক তেনেকৈ এইটো বাহু ইয়াৰ সমান নহয়। অৰ্থাৎ প্ৰতিটো বাহুৰে দিশটো বেলেগ বেলেগ হয়। গতিকে তিনিটা বাহু যদি জোখ বেলেগ বেলেগ হয়, সেইটো কোৱা হ'ব বিষমবাহু ত্ৰিভুজ। সেইটোক আমি ক'ম বিষমবাহু ত্ৰিভুজ। বিষমবাহু ত্ৰিভুজ। গতিকে আমি পালোঁ বাহু হিচাপে ত্ৰিভুজ। বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ। যদি বাহুকেইটা সমান হয়, তিনিটা বাহুৱে সমান হয়, তেতিয়াহ'লে সেইটো কোৱা হ'ব সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। আৰু যদি দুটা বাহুহে সমান হয়, তেতিয়াহ'লে সেইটো কোৱা হ'ব, সেই ত্ৰিভুজটো কোৱা হ'ব সমদ্বিবাহু ত্ৰিভুজ। আৰু তিনিটা বাহু যদি অসমান হয়, সমান নহয়, তেতিয়াহ'লে আমি সেইটো ক'ম বিষমবাহু ত্ৰিভুজ। গতিকে আমি মনত ৰাখিব লাগিব বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ, সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। ঠিক তেনেকৈ কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ হয়। যদি আমি কোণ হিচাপে ভাগ শ্ৰেণীবিভাগ কৰোঁ, কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ হয়। এতিয়া আমি ত্ৰিভুজৰ কোণকেইটা যদি চাওঁ, আমি সমবাহু ত্ৰিভুজৰ কোণকেইটা চাওঁ। আমি জানো যে এটা ত্ৰিভুজত তিনিটা কোণ থাকে, এইকেইটা কোণ আমি যদি কোণমান যন্ত্ৰৰ সহায়ত জুখি চাওঁ, তেতিয়াহ'লে 90 ডিগ্ৰীতকৈ কম পাম, সৰু পাম। এটা সমবাহু ত্ৰিভুজৰ তিনিটা কোণৰ মাপ হৈছে 60 60 60। এটা ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয়, 60 60 60। এই কোণকেইটা 60 60 মানে 90তকৈ তিনিটা কোণেই সৰু। গতিকে যি ত্ৰিভুজৰ তিনিটা কোণ 90 ডিগ্ৰীতকৈ সৰু হয়, অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু কোণক সূক্ষ্ম কোণ বুলি কয়। অৰ্থাৎ এটা ত্ৰিভুজৰ তিনিটা কোণ সূক্ষ্ম কোণ হ'লে সেই ত্ৰিভুজটো কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ। কোণ হিচাপে ভাগ কৰিলে সূক্ষ্মকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ। ঠিক তেনেকৈ যদি এটা ত্ৰিভুজ কোণটো এটা কোণ 90 ডিগ্ৰী হয়, এটা ত্ৰিভুজৰ এটা কোণ যদি 90 ডিগ্ৰী হয়, এইটো এটা ত্ৰিভুজ, এইটো কোণৰ এইটো বস্তুৰ এইটো কোণটো 90 ডিগ্ৰী হ'ব, আৰু এই দুটা যোগ কৰিলে 90, তিনিটা যোগ কৰিলে 180 হয়। গতিকে এই 90 এটা ত্ৰিভুজৰ এটা কোণ যদি 90 ডিগ্ৰী হয়, সেইটো কোৱা হয় সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ। সমকোণ 90 ডিগ্ৰী কোণটো সমকোণ বুলি কওঁ আমি। 90 ডিগ্ৰী কোণক সমকোণ বুলি কওঁ, আৰু সেয়েহে এটা ত্ৰিভুজৰ এটা কোণ যদি সমকোণ হয়, তেতিয়াহ'লে সেইটো কোৱা হয় সমকোণী ত্ৰিভুজ। আৰু যদি এটা ত্ৰিভুজ 90তকৈ ডাঙৰ হয়, অৰ্থাৎ এই ত্ৰিভুজটো 90 হৈ আছে, এটা যদি আৰু অলপ দীঘল কৰি দিওঁ, তেতিয়াহ'লে এই বাহুডাল দেখিবলৈ এনে হ'ব, 90তকৈ ডাঙৰ হৈ যাব। 90তকৈ ডাঙৰ কোণক বা 90তকৈ ডাঙৰ 180তকৈ সৰু কোণক স্থূল কোণ বুলি কয়। গতিকে 90তকৈ এটা ত্ৰিভুজৰ এটা কোণ 90তকৈ যদি ডাঙৰ হয়, তেতিয়াহ'লে সেইটো কোৱা হয় স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ। গতিকে আমি কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ পালোঁ। যদি এটা ত্ৰিভুজৰ কোণ তিনিটা সূক্ষ্ম কোণ হয়, 90 ডিগ্ৰী সৰু হয়, তেতিয়াহ'লে সেইটো কম আমি সূক্ষ্মকোণী ত্ৰিভুজ। যদি এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয়, সমকোণ হয়, তেতিয়াহ'লে সেইটো কম আমি সমকোণী ত্ৰিভুজ।
আৰু যদি এটা ত্ৰিভুজৰ এটা কোণ 90তকৈ ডাঙৰ হয়, 90তকৈ ডাঙৰ আৰু 180তকৈ সৰু, তিনিটা কোণ যোগ কৰিলে 180 হয়, গতিকে 90তকৈ ডাঙৰ বুলি ক'লে হ'ব। যদি এটা ত্ৰিভুজৰ এটা কোণ 90তকৈ ডাঙৰ হয় তেতিয়াহ'লে সেইটো কোৱা হয় স্থূলকোণী ত্ৰিভুজ। 90তকৈ ডাঙৰ বুলি ক'লে এটা কোণ 90, 91, 92, 100, 150, 120 তেনেকুৱা হ'ব পাৰে। ঠিক তেনেকৈ আমি বাহু হিচাপে তিনি প্ৰকাৰ পাইছিলোঁ। বাহু হিচাপে পাইছিলোঁ সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। ঠিক তেনেকৈ আমি কোণ হিচাপৰ ত্ৰিভুজ তিনি প্ৰকাৰ পালোঁ, সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। ধন্যবাদ।